Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assamor eta special announcement or sessionor hoite ami swagatam janaisu. Yat ami কিছুমান স্পেশাল কথা আমি ডিসকাস কৰিম যিবিলাক আপোনালোকৰ আগন্তুক এডিআৰ কাৰণে খুবেই বেছি ইম্পৰ্টেন্ট হ'ব যিবিলাক আমাৰ এসপাইৰেন্টস এড আমাৰ ফ্যামিলি মেম্বাৰ সকলে আমাৰ ক্লাছবিলাক ডেইলি বেসিছত কৰি আছে তেওঁলোকে গম পাইছে আমাৰ অলৰেডি আমাৰ যেটো এডিআৰ স্পেশাল ফ্ৰী বেটছ আছিলে হেতু ক্লাছ অলৰেডি হে হৈছে খালি মডাৰ্ন হিষ্ট্ৰী এটা ক্লাছ বাকি আছে মডাৰ্ন হিষ্ট্ৰী এটা ক্লাছ আৰু আসাম জিঅগ্ৰাফি এটা ক্লাছ বাকি আছে সেইখিনি আমি দুই দিনৰ ভিতৰতে কভাৰ কৰি দিম কারেন্ট অ্যাফেয়ার্স আমার ডেইলি আপডেট হয়ে আছে এক্সামৰ আগলৈকে কাৰণ এতিয়া সব যিখিনি আমাৰ আগতীয়াকৈ দিব লগা আছে সেইখিনি দিয়া হৈ গৈছে অলৰেডি এতিয়া জুলাই আগষ্ট মানে মাহৰ বাকি আছে সেইখিনিও আগষ্ট মাহটো চলিহে আছে গতিকে দুই দিনতে সেইখিনি কভাৰ হৈ যাব আৰু গম পাইছে আমি কেনেকৈ কভাৰ কৰিব ট্ৰাই কৰিছো কাৰণ আমি ইমান বেছি এক্সপেক্ট কৰা নাছিলো যে ইমান বেছি মানুহ আমাৰত এংগেজ হ'ব কাৰণ নতুন চেনেল সকলে জানে প্ৰায় 3 মাহৰ ভিতৰত আমাৰ লগত মোটামুটি 2500 মান মানুহ জড়িত হৈ গৈছে গতিকে আমি হসাকৈ ক'ব গ'লে আমিও ইমান বেছি এক্সপেক্ট কৰা নাছিলো ভাবিছিলো যে ভালকৈ কিবা এটা প্ৰভাইড কৰিলে সকলোৱে চাব কিন্তু ইমান বেছি মানুহ ইমান কম সময়ত অবিয়াসলি আপোনালোকৰ এইখিনি সহায় সহযোগ খুবেই ভাল লাগিছে আমাৰ এটা দায়িত্ব যে আপোনালোকে এডিআৰটো ভালদৰে দিব লাগে আৰু আপোনালোকৰ দায়িত্ব আপোনালোকে পঢ়িব লাগে এতিয়া কথাটো এনেকুৱা ধৰণৰ যে বহুতে খুদি আছিল যে আমাৰ টেস্ট সিরিজটোৰ কথা আমি টেস্ট সিরিজটো আজিৰ পৰা মোটামুটি এমাহমান আগতে লঞ্চ কৰি দিছো ঠিক আছে তেতিয়া আমি ভাবিছিলো যে 40 মান ষ্টুডেন্ট আমাৰ লগত এনৰোল হ'ব কিন্তু কৰবাত আমি ইমান বেছি এক্সপেক্ট কৰা নাছিলো যে ইয়াতকৈ বেছি কিবা এটা হ'ব হয়তো 40 বা ম্যাক্সিমাম 50 হ'ব কিন্তু আমি দেখিবলৈ পাইছো লাষ্ট 10 দিন মানত আমাৰ লগত আকৌ ভালেখিনি ষ্টুডেন্ট এড হৈ গৈছে লাষ্ট বেটছত আমাৰ এৰাউণ্ড 95 to 98 এনেকুৱা কিবা মই যিমানটো চেক কৰিছিলো ইমান মান ষ্টুডেন্ট আমাৰ লগত জড়িত হৈছে আৰু আমি ডিসিশনটো এনেকৈ লৈছিলো যে আমাৰ যেনেকৈ পেইড কোৰ্স বিলাকত বা পেইড কোচিং ইনষ্টিটিউট বিলাকত যেনেকৈ ডেইলি মানে এটা শিডিউলত টেস্ট বিলাক অনুষ্ঠিত কৰা হয় তাৰ ওপৰত ৰেংক দিয়া হয় বা তাৰে ওপৰত আমাক গোটেইখিনি ইভালুৱেট কৰা আমি তেনেকুৱা এটা মেথড লৈছিলো যাতে সকলোৰে সুবিধা হয় আৰু আমি গোটেই টেস্ট সিরিজটোত আমি 150 কোৱেশ্চনেৰে আপোনালোকক সহায় কৰিম বুলি সিদ্ধান্ত লৈছিলো যাৰ কাৰণে আমাৰ টিম এতিয়াও লাগি আছে কিছুমান ক্ষেত্ৰত অকমান দেৰিও হৈ গৈছে আমাৰ কাৰণ 100 কোৱেশ্চন থকা এখন পেপাৰৰ পৰা গোটেই প্যাটাৰ্ন চেঞ্জ কৰি আমি 150 লৈ শিফট কৰিছো গোটেই এক্সাম ষ্ট্ৰাকচাৰটো গতিকে এইটো এটা কথা আপোনালোকে গম পাই যে টেস্ট সিরিজ বিলাক দি আছে কিন্তু কথাটো হল কি বহুতে জনাই আছে যে আমি আমাৰ টেস্ট সিরিজৰ সেকেন্ড বেটছটো লঞ্চ কৰিব লাগে আমি আসলতে কিছুমান ক্ষেত্ৰত কবলৈ অকমান বেয়াও লাগিছে যে আমি ইমানখিনি আমাৰ নতুন চেনেল ইমান বেছি মেন পাৱাৰ নাই এটা 30 গৰাকী এমপ্লয় আমি ৰাখিব নোৱাৰো এটো সিধাসিধি কথা আৰু আপোনালোকে জানে গতিকে কথাটো এনেকুৱা ধৰণৰ আৰু এতিয়া আমি ভাবিছো যে আপোনালোকে যেটো বিচাৰি আছে তো অকনমান এৰা ধৰা কৰি আমি যদি এটা এনেকুৱা কাম কৰিব পাৰো যে আমি টেস্ট সিরিজখিনি আপোনালোকক দিম কিন্তু আমি তাৰ লগত আমি ইভালুৱেচন নকৰো আমি অকমান আনসাৰ কি আপোনালোকক প্ৰভাইড কৰিম তেনেকৈ যদি আমি দিব পাৰো তেতিয়া হলে এট লিষ্ট আপোনালোকৰ লাভ হ'ব কাৰণ ইমানখিনি কথা দিম যে আমি কৰি দেখাম কিন্তু টাইমত নোৱাৰিম গতিকে আমাৰ বেয়া লাগিব কাৰণ আমাৰ ভিউৱাৰ্স বিলাকে জানে যে আমি যেনেকৈ কথা দিছো তেনেকৈ ক্লাছ বিলাক কৰি এটা সম্পূৰ্ণ কোৰ্স আমি শেষ কৰি দিছো সম্পূৰ্ণ কোৰ্স ঠিক আছে গতিকে আমি আগন্তুক দিনত কেনেকৈ আগবাঢ়িম আমাৰ ষ্ট্ৰেটেজিখিনি কি হ'ব সেইখিনি ক'বলৈ মই ডেকা ছাৰক অনুৰোধ জনাইছো থ্যাংক ইউ বিটম স্যার বিটম স্যারে অলরেডি কলে আপোনালোকক টেস্ট সিরিজটোৰ কথা গতিকে এইটোত এইখিনিয়ে আমাৰ ক'ব লগা আছিল যে আমি বৰ্তমান আপোনালোকৰ ইভালুৱেট কৰা নহ'ব ঠিক আছে কিন্তু আমি আপোনালোকক প্ৰপাৰলি আপোনাক এনসাৰ কিখিনি দি দিম ঠিক আছে তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব যে আপোনাৰ এনসাৰটো কাৰেক্ট হৈছে নে ৰং হৈছে ইয়াত এডিশনালি মই এটা কথা ক'ব বিচাৰিম যে আপোনালোকৰ যদি এনসাৰ কি অনুযায়ী কিবা ডাউট থাকে ঠিক আছে এনসাৰ কি অনুযায়ী ধৰি লওক আমি এটা এনসাৰ কি দিছো আপোনালোকৰ সেই এনসাৰ কিটোলৈকে অলপমান ডাউট আছে তেতিয়া হলে আপোনালোকে আমাৰ যেটো অফিচিয়েল হোৱাটসএপ নাম্বাৰ আছে এইটো ঠিক আছে এইটোত আপোনালোকে কন্টাক্ট কৰিলে হ'ল আমি আপোনাৰ ডাউট বিলাক অতি সোনকালে সলভ কৰি দিম আৰু সেইটো আমি অলৰেডি কৰিয়ে আছো ঠিক আছে বহুখিনি আমাক অকমান ডাউটৰ কথা সুধিছে টেস্ট সিরিজে হোক বা আন ক্ষেত্ৰত হোক গতিকে
সেই গোটেইখিনি বস্তু আমি সলভ কৰি আছোঁ যিমানখিনি পাৰোঁ আৰু সঁচাকৈ ক'ব গ'লে মেন পাৱাৰৰ এটা প্ৰব্লেম হয় এটা নতুন ইনষ্টিটিউট এটা যেতিয়া বা নতুন চেনেল এটা যেতিয়া অ'পেন কৰা হয় তেতিয়া ইয়াত আমি ফেকাল্টি যি আছোঁ তেওঁলোকে কৰ্মচাৰীও সকলো কাম আমি কেইজনে মানে চম্ভালিব লগা হয় ঠিক আছে গতিকে সেই হিচাপত আমাৰ মেন পাৱাৰ অকণমান কমি গৈছে চ' আল্টিমেটলি আমাৰ সেইকাৰণে অকণমান ডিচিশ্যনটো চেঞ্জ কৰিব লগা হৈছে যে আমি এতিয়া ইভালুৱেট নকৰোঁ আমি জাষ্ট আপোনালোকক এনচাৰ কিটো দি দিম আপোনালোকে নিজে ইভালুৱেট কৰিব পাৰিব ঠিক আছে কিন্তু এটা কথা চিয়'ৰ যে কোৱালিটি ছেইম থাকিব ইয়াত কোনো কম্প্ৰমাইজ নহয় ঠিক আছে কোৱালিটি ছেইম থাকিব জাষ্ট ইভালুৱেশ্যনৰ প্ৰচেছটো আপোনালোকে নিজে এনচাৰ কিৰ লগত মিলালে হ'ল কিবা অসুবিধা পালে আমাক জনালে হ'ল আমি সেইখিনি ক্লিয়াৰ কৰি দিম ঠিক আছে আৰু নেক্সট টেষ্ট সিৰিজৰ বিষয়ে আপোনালোকে জানে 5টা ফুল লেন্থ টেষ্ট 5টা সেকশনাল টেষ্ট ইয়াত কোনো চেঞ্জ নহয় ঠিক আছে ফুল লেন্থ টেষ্টটো আগতে আমি 100 কুৱেশ্যন লৈছিলোঁ এতিয়া আমি 150 কুৱেশ্যন ল'ম একৰ্ডিং টু দি মানে যেটো গাইডলাইন আহিছে সেইটোৰ অনুযায়ী আমি এইটো ল'ম আৰু যেহেতু আপোনালোকে জানে 100ৰ পৰা 150 লৈ যোৱা মানে 50টা কুৱেশ্যন জাষ্ট বঢ়াই দিয়াই নুবুজায় ইয়াত সকলোখিনি আপোনালোকে তেওঁলোকে যেনেকৈ কুৱেশ্যনবিলাকৰ ডিষ্ট্ৰিবিউশ্যনটো বিচাৰিছে মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন বা যেনেকুৱা লেভেলত ছ'চিয়েল সায়েন্সটো নতুনকৈ ইনক্লুড কৰিছে চ' আমি এইটো ক্ষেত্ৰতো ভাবিব লগা হৈছে যে ছ'চিয়েল ষ্টাডিজ যেটো ইনক্লুড কৰিছে তাৰ ৰিলেটেড আমি কেনেকুৱা কুৱেশ্যন দিলে ভাল হয় যাতে ল'ৰা ছোৱালীবিলাকৰ বা ষ্টুডেণ্টছবিলাকৰ মেক্সিমাম লাভ হয় ঠিক আছে গতিকে এনেকুৱা গোটেইকেইটা ডাইৰেকশ্যনত আমি অকণমান চিন্তা কৰিব লগা দৰকাৰ হৈছে গতিকে সেইকাৰণে অকণমান টাইমো বেছি লাগিছে আপোনালোকে যিসকলে আমাৰ এৰাউণ্ড 100গৰাকীয়ে গম পাইছে এই কথাটো যে টেষ্ট সিৰিজত অকণমান আগত দিয়া টাইমতকৈ অলপ খেলিমেলি হৈছে বাট এতিয়া আমি সেইখিনি শ্বৰ্ট আউট কৰিছোঁ গোটেই বস্তুখিনি এইকেইদিন হয়তো সেইকাৰণে ভিডিঅ'জো এই দুই এদিনমান অকণমান কম হৈছে কাৰণ আমি এই বস্তুখিনি শ্বৰ্ট আউট কৰিব লগা হৈছিল বাট নাও উই আৰ ক্লিয়াৰ আমি গোটেই ষ্ট্ৰেটেজি ক্লিয়াৰ হৈছোঁ গতিকে এতিয়া জাষ্ট আমি আপোনালোকৰ এই সিৰিজটো চলাই লৈ যাব লাগে আৰু এইটো শেষ বেটছ হ'ব এইটোৱে ক'লোঁ পিছত কোনোবাই ইনক্লুড হ'লেও এই বেটছতে ইনক্লুড হ'ব চ' যদি জইন কৰিব বিচাৰে জলদি জইন কৰক ঠিক আছে যাতে আপোনালোকে এই টেষ্ট সিৰিজটো জইন কৰি এটলিষ্ট কুৱেশ্যনৰ পেটাৰ্ণ চাই নিজৰ পঢ়াত যদি কিবা ঠিক কৰিব লগা আছে সেইখিনিও যাতে ঠিক কৰিব পাৰে লাষ্ট টাইমত জইন কৰি আমাৰ কাৰণে লাভ হ'ব আমি পইচাটো পাম ঠিক আছে আপোনাৰ কাৰণে লাভ কমি যাব ঠিক আছে গতিকে যদিহে জইন কৰে জলদি জইন কৰক যাতে আপোনালোকৰ মেক্সিমাম লাভ হয় অ'কে চ' এইখিনিয়ে আছিল জাষ্ট পঢ়ি থাকক মই এতিয়া প্ৰীতম ছাৰক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ধন্যবাদ ডেকা ছাৰ আপোনালোকে গম পাইছে আমাৰ টেষ্ট সিৰিজৰ বিষয়ে ডেকা ছাৰে ভালকৈ বুজাই দিছে এটা কথাটো এনেকুৱা ধৰণৰ যে ইয়াৰ লগতে মই এটা কথা জনাই থওঁ বহুতে আমাক লাষ্ট এসপ্তাহমানৰ পৰা মানে এসপ্তাহ নহয় চাগে 10 দিন মানে হ'ব আমাক ডাউটবিলাক সুধি আছে আৰু গোটেইখিনি ডাউট আমাৰ এনেকুৱাতো নহয় ন যে আমি আজি কিবা এটা সুধিছে লগে লগে ছল্ভ কৰি দিছোঁ আমি কেইটামান ডাউট জমা হ'ব দি পেলাই গোটেইখিনি ডাউট আমি একেলগে ছল্ভ কৰি দিছোঁ আমি যোৱাকালি ক্লাছ আপলোড কৰা নাছিলোঁ আমাৰ চেনেলত কাৰণ যোৱাকালি আমি এৰাউণ্ড 30 ষ্টুডেণ্টৰ আমি কিবা কিবি সৰু ডাউট আছিলে গোটেইখিনি আমি ক্লিয়াৰ কৰি দিছোঁ আৰু যদি আপোনালোকে ডাউটখিনি কিবা ৰৈ গৈছে আকৌ যে সেইখিনি বুজাৰ উপৰিও পাছতো আকৌ আমাক জনাব পাৰে সেইখিনি ৰাস্তা সদায় খোলা আছে এইটো এছুৰেঞ্চ দিম যে এছপাইৰেঞ্চ এইডাছামে আপোনালোকৰ যেতিয়ালৈকে এক্সাম শেষ নহয় 29th ছেপ্টেম্বৰ ঠিক আছে তেতিয়ালৈকে আপোনালোকৰ লগত আছে ঠিক আছে তেতিয়ালৈকে আপোনালোকৰ লগত আছে একদম চিন্তা কৰিব নালাগে আৰু মই আগতেও যেতিয়া আমি টেষ্ট সিৰিজ আনিলোঁ তেতিয়াও এটা কথা কৈছিলোঁ যে কেৱল টেষ্ট সিৰিজ এনাউন্সমেণ্টৰ ভিডিঅ' চাই পেলাই আমাৰ টেষ্ট সিৰিজ নল'ব কাৰণ বহুত টেষ্ট সিৰিজ মাৰ্কেটত অলৰেডি এভেইলেবল আছে ঠিক আছে গতিকে আপোনালোকে প্ৰথমতে আমাৰ ক্লাছবিলাক কৰি পেলাই চাওক যে অথেণ্টিচিটি কিমান ক্লাছবিলাকৰ ঠিক আছে তো তেনেকুৱাকৈ যদিহে আপোনালোকে আমাৰ টেষ্ট সিৰিজবিলাক ক্ৰয় কৰে তেতিয়াহ'লে আমিও সুখী হ'ম ঠিক আছে আৰু টেষ্ট সিৰিজৰ ডিষ্ট্ৰিবিউশ্যন তাত লিখাই আছে যিয়ে এবাৰ চাব বিচাৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে গতিকে বহুত বিশেষ নকওঁ আজি এনাউন্সমেণ্টটো বহুত বিশেষ দীঘলীয়া কথা আমাৰ প্লেনো নাই গতিকে আমাৰ 5000+ MCQ সিৰিজ চলি আছে অলৰেডি ঠিক আছে গতিকে সেইটো আপোনালোকে চাব তাৰপাছত আমাৰ ইয়াতে লিখি দিয়া আছে টেষ্ট সিৰিজটো আমাৰ কি ফেচিলিটিজ থাকিব ডিটেইলড ইভালুৱেশ্যন অফ ইচ পেপাৰ উইথ কনচেপচুৱেল ক্লিয়াৰিটি যিটো আমি এতিয়াও কৰি আছোঁ মই ক'লোৱে অলৰেডি যে যোৱাকালি মই আৰু ডেকা ছাৰে লগ হৈ পেলাই গোটেইখিনি ডাউট ক্লিয়াৰ কৰি দিছোঁ ঠিক আছে তাৰপাছত আমাৰ এই গোটেই টেষ্ট সিৰিজটো আমাৰ যোৱাবাৰ প্ৰথম এডিআৰিত পাছ কৰি যোৱা আমাৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকে আমাক সহায় কৰিছে তেওঁলোকক এইখিনিতে বহুত ধন্যবাদ জনাইছোঁ লগতে আমাৰ যোৱাবাৰ APS ৰেংক পোৱা এগৰাকী আমাৰ শুভাকাংক্ষী মই নামটো ক'বলৈ তেওঁ মানা কৰিছে হয়তো কোনোবা কৈছোঁ মই হোৱাটছএপত কোন আছে বুলি সুধিছে বহুতে
তো তেওঁলোককো মই সেইখিনি প্ৰাইভেচি মেইনটেইন কৰিবলৈ অনুৰোধ জনাইছোঁ বা তেনেকুৱাকৈ ভালেখিনি মানুহে লগ লাগি গোটেই টেষ্ট চিৰিজটো আমি পৰিচালনা কৰি আছোঁ গতিকে যদিহে টেষ্ট চিৰিজটো ল'ব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰ ইয়াতে দিয়া আছে তো টাইম বিশেষ নলওঁ এইখিনিয়ে আছিলে আজিৰ আমাৰ এনাউন্সমেণ্ট ছেশ্যনটোত আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই